এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম। এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু এইটো ITI ৰিলেটেড ভিডিঅ' হয়, বহুতে কমেণ্ট কৰি সুধি আছে যে বৰ্তমান যিহেতু ITI অনলাইন এতিয়ালৈকে চলা নাই, এতিয়া জুন মাহত ITI অনলাইন চলিব। কাৰণ মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ যে গোটেইবোৰ ডাটা ক্লিয়াৰ কৰা হৈছে ৱেবছাইটৰ পৰা। এতিয়া আমাৰ কথাটো হ'ল যে বহুতে সুধি আছে যে ITI কৰিবলৈ হ'লে এতিয়া এক্সাম মানে এণ্ট্ৰেঞ্চ হ'ব নেকি? কাৰণ এণ্ট্ৰেঞ্চ হ'লে এটা এক্সাম হয় যিহেতু, আৰু বহুতৰ মতে তাৰমানে কিছুমানে কৈ আছে যে বৰ্তমান যিহেতু HSLCৰ পাৰ্চেণ্টেজ আজিলৈকে চাই আছে, গতিকে এইটোৱে হ'ব। কাৰণ মেট্ৰিকৰ যিটো পাৰ্চেণ্টেজ চাই কিনেই আপোনালোকক যিটো কি ছিট দিব। এতিয়া কণ্ডিশ্যনটো হ'ল যে ITIৰ বহুতকেইটা ষ্টেপ থাকে যিহেতু। প্ৰথমতে হ'ব ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত হ'ব আপোনালোকৰ ভেৰিফিকেশ্যন, তাৰে পিছত হ'ব ৰেংক জেনেৰেশ্যন, তাৰে পিছত হ'ব কাউন্সিল। এনেকুৱাকৈ 4টা ষ্টেপত ITIৰ অনলাইন যিটো প্ৰচেছ সেইটো সমাপ্ত হয়। এতিয়া পাৰ্চেণ্টেজ কিমান লাগিব সেইটো বহুতে সোধে। কাৰণ ITIৰ পাৰ্চেণ্টেজ এনেকুৱা নহয় যে কেৱল যে 60% বা 70% পালেই কিবা এটা ট্ৰেড পাই যাব। কাৰণ ইয়াতে মানে বিভিন্ন ট্ৰেড থাকে। তাৰমানে প্ৰায় 30টামান ট্ৰেড আপোনালোকে গমেই পাব যেতিয়া কাউন্সিলিং কৰিব। 30টামান ট্ৰেড থাকে আৰু প্ৰায় 30খনমান ITI ইনক্লুড থাকে। প্ৰত্যেকখন ITIৰ পাৰ্চেণ্টেজবোৰ বেলেগ বেলেগ হয়। কাৰণ কিছুমান ITI থাকে একেবাৰে টাউনত থাকে, কিছুমান গাঁও অঞ্চলত থাকে। এতিয়া চহৰত থকা যিমানবোৰ ITI দেখিব, চিটিৰ মাজত ITI এখন যদি আছে, সেইখন ITIত অভিয়াছলি পাৰ্চেণ্টেজটো বেছিকৈ যাব। গতিকে এইটোত আপোনালোকে এনেকুৱাই সুধিলে নহ'ব যে মোৰ 70% আছে, মই গুৱাহাটীত পাম নেকি, যোৰহাটত পাম নেকি, এনেকৈ সুধিলে নহ'ব। কাৰণ যদি এখন বৰপেটা ITIত ধৰি লওক আপোনালোকৰ যদি 75% গৈছে, গুৱাহাটী ITIত 80% যাব। কাৰণ ভেন্যুটো ডিফাৰেণ্ট, সেইকাৰণে। এতিয়া কিছুমান ITI কাৰ্বি আংলঙত ITI আছে, মানে বেকৱাৰ্ড যিমানবোৰ বেকৱাৰ্ড এৰিয়া আছে সেইবিলাকত পাৰ্চেণ্টেজটো কমকৈ যায়। কাৰণ তাত শিক্ষিতৰ হাৰটো কমকৈ থাকে, সেইকাৰণে। এতিয়া আপাৰ আছামত যিবোৰ তাৰমানে যোৰহাটত আছে, ডিব্ৰুগড়ত, এনেকুৱাকৈ তিনিচুকীয়াতে হওক, তাৰে ITIবোৰত মানে কম সংখ্যক যিহেতু ITI আছে আপাৰ আছামৰ ফালে, গতিকে তাত পাৰ্চেণ্টেজটো বহুত যায়। আৰু প্ৰাইভেট ITIত আজিকালি বহুতখিনি সুবিধা দিয়ে। প্ৰাইভেট ITIত পইচাৰ ভেলুটো বেছি, কিন্তু বাকীখিনি গোটেই মানে ফেচিলিটি একেই। কাৰণ কিছুমান প্ৰাইভেট ITIত ভালদৰে ক্লাছ পাতিও হয় আৰু চাৰ্টিফিকেটো গভৰ্ণমেণ্ট চাৰ্টিফিকেটে প্ৰদান কৰে। এতিয়া আমাৰ মেইন কথাটো হ'ল যে পাৰ্চেণ্টেজ HSLCৰ পাৰ্চেণ্টেজ কিমান লাগিব। এতিয়া মই দুটা কেটেগৰী বনাব লাগিব। ফাৰ্ষ্ট কেটেগৰীত আমি 1 year ট্ৰেডবোৰ ধৰিব লাগিব, আৰু ইয়াত ছেকেণ্ড কেটেগৰীত 2 yearsৰ যিমানবোৰ ট্ৰেড আছে এইবোৰ ধৰিব লাগিব। এতিয়া 1 year ট্ৰেডবোৰত পাৰ্চেণ্টেজ মানে অকণমান কমকৈ যায়। কাৰণ যিহেতু এবছৰীয়া কোৰ্চত তাৰমানে সিমান এটা তাৰমানে ইমান হাই লেভেলৰ যিহেতু ট্ৰেড ইয়াত ইনক্লুড নাথাকে। কিন্তু 2 years যিমানবোৰ ট্ৰেড আছে গোটেই প্ৰায় বেছিভাগ হাই লেভেলৰ। আৰু আজিকালি বহুতে এটা কথা সোধে যে ITI কৰিলে কিমান কামত দিব। একচুৱেলি এইটো এনচাৰ দিব পৰা নাযায়। কাৰণ গ্ৰেজুৱেশ্যন কৰিও বহুতে একো কৰিব নোৱাৰে আজিকালি, বা ইঞ্জিনিয়াৰিং কৰিলেও একো কৰিব নোৱাৰে। কিন্তু ITI কৰিলেও মানে 100% চিয়'ৰ নহয় যে আপোনালোকে এটা ভাল মানে গভৰ্ণমেণ্ট জব পাব। কাৰণ গভৰ্ণমেণ্ট জব পাবলৈ হ'লে আজিকালি কম্পিটিটিভ এক্সাম দিবই লাগিব। কিন্তু আমি ষ্টাডি কৰাটো কৰিবই লাগিব। কাৰণ ষ্টাডি কৰিলেহে চান্সটো থাকিব আমাৰ, সেইকাৰণে। এতিয়া আমাৰ ITI কৰিলে এটা কথা ভাল, নিজৰ স্কিল ডেভেলপ হয় আৰু নিজে কিবা এটা কৰিব পাৰি। কিন্তু আমি নৰ্মেল যদি আপোনালোকে নৰ্মেল ডিগ্ৰী কৰি থৈ দিয়ে, BA এটা কৰি থৈ দিয়ে নৰ্মেল, তেনেহ'লে কোনো ধৰণৰ স্কিল নহ'ব, কেৱল চাৰ্টিফিকেটখন হ'ব। আৰু এনেকুৱা চাৰ্টিফিকেট লাখ লাখ কেণ্ডিডেটছৰ হাতত আছে অলৰেডি। আৰু এতিয়া বহুতে সোধে যে ITI কিছুমানে টেটৰ টিচাৰ হ'ব খোজে। টেটৰ টিচাৰ হ'ব খুজিলে DLED লাগিব, BEd লাগিব। এতিয়া ITI তেনেকুৱাই অকণমান তাৰমানে, কাৰণ ITIত স্কিল থাকিব আৰু টেটৰ টিচাৰ হ'ব লাগিলে এক্সট্ৰাকৈ এটা পঢ়িব লাগে যিহেতু। এতিয়া আপোনালোকক এটা কথা কওঁ যে যিসকলৰ মানে 60ৰ পৰা প্ৰায় 70ৰ ভিতৰত আছে, এইখিনি তাৰমানে গুৱাহাটী ITIত বাহিৰে বেলেগ ITIত তাৰমানে পোৱাৰ চান্স থাকিব।
আৰু কিন্তু গুৱাহাটী ITIত 2 ইয়াৰ্ছ কোৰ্ছ এটা ল'বলৈ হ'লে প্ৰায় 75ৰ ওপৰত পাৰ্চেণ্টেজ থাকিলেহে ভাল ট্ৰেড এটা পোৱাৰ চান্স থাকিব। কিন্তু কেটেগৰী ৱাইজ বেলেগ বেলেগ হ'ব। জেনেৰেল কেটেগৰিছত বাৰু 75ৰ ওপৰ বা 72 ছামথিং এনেকুৱা যাবই। কিন্তু এতিয়া SC বা STৰ ক্ষেত্ৰত হয়তো 65ত পাই যাব পাৰে। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়াই তাৰমানে 60 লাষ্ট কাট অফ আছিল, এনেকুৱা আছিল। কিন্তু এতিয়া প্ৰায় 4-5 বছৰ হ'লে, গতিকে পাৰ্চেণ্টেজটো আজিকালি গমেই পাইছে, মেট্ৰিকৰ ৰিজাল্টত গমেই পাইছে 3rd ডিভিজন নাথাকেই, গোটেইবোৰ তাৰমানে ষ্টাৰ, 1st ডিভিজন তেনেকুৱাই থাকে। গতিকে সকলোবোৰ মেট্ৰিকৰ ৰিজাল্টৰ ওপৰত নিৰ্ভৰ কৰে যিহেতু। এতিয়া কথাটো হ'ল যে আমাৰ ITIত এতিয়া 2 ইয়াৰ্ছ কোৰ্ছ এটা ল'বলৈ হ'লে যিসকলৰ তাৰমানে এতিয়া প্ৰায় 66% ওপৰত আছে, তেনেহ'লে তেওঁলোকে তাৰমানে এটা আশা কৰিব পাৰে যে তেওঁলোকে এটা পোৱাৰ চান্স থাকিব। কিন্তু 60ৰ তলত যদি থাকে গভমেণ্ট ITIত 2 ইয়াৰ্ছ কোৰ্ছ এটা মানে লাকিলি হয়তো কাউন্সিলিং কৰোঁতে যদি ছিট ৰৈ যায় তেতিয়া পাই যাব পাৰে। আৰু এতিয়া 1 ইয়াৰ ট্ৰেডবোৰতো তেনেকুৱাই, কাৰণ ইয়াতো ছিট কমকৈ থাকে যিহেতু, ইয়াতো তাৰমানে অকণমান 3-4% ডিফাৰেণ্ট থাকিব। তেনেকুৱাকৈ নিজে প্ৰেডিকশ্যন কৰি ল'ব পাৰে। আগৰ মই বহুতে 3-4 বছৰ আগৰ ভিডিঅ'বোৰ আছে, সেইবোৰ চাই কিনে জাজ নকৰিব, সেইবোৰ আগৰ ভিডিঅ'। কিন্তু এতিয়া বৰ্তমান 2024 বৰ্ষ পৰিছে যিহেতু, গতিকে পাৰ্চেণ্টেজ অভিয়াছলি 5% এটা আপোনালোকে বঢ়াই দিবই লাগিব। সেইকাৰণে গতিকে কিবা কনফিউজন থাকিলে মোক সুধিব। আৰু TRIIDIP ইয়াত মোক ইনষ্টাগ্ৰাম আইডিত মোক ফ'ল' কৰিব পাৰে, মেছেজ কৰিব পাৰে, কমেণ্টতো জনাব পাৰে। আৰু জুন মাহত আপোনালোকৰ ITIৰ অনলাইন যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ সেইটো ষ্টাৰ্ট হ'ব। কিমান তাৰিখে হ'ব সেইটো এতিয়ালৈকে ক'ব পৰা নাযায়, কাৰণ অফিচিয়েলি ন'টিচ দিয়া নাই যিহেতু। কিন্তু অফিচিয়েল ৱেবছাইটটো আগৰ ডাটাবোৰ ক্লিয়াৰ কৰা হৈছে। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল। সকলোৱে শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।